বাবে এই গছপুলিটো অভিভাৱক হিচাপে আগবঢ়াইছোঁ ছাৰৰ হাতত। ধন্যবাদ। আপুনি এটা সুন্দৰ পুলি দিছে আমাৰ বিদ্যালয়খনৰ কাৰণে, এইটো খুব ভাল কথা। এইটো বেল পুলি চাগে? হয়, আমি ৰুম। আপুনি এগৰাকী অভিভাৱক নহয় জানো? এয়া আপোনাৰ ছাত্ৰীও আছে, তাই বৰ্তমান সময়ত পঢ়ি আছে ন? আপোনালৈ শুভেচ্ছা জনাইছোঁ আৰু ভাল পালোঁ। তাৰপিছতে আমাৰ আৰু এগৰাকী আপুনি অভিভাৱক নহয় জানো? আপোনাৰ এজন ছাত্ৰ আমাৰ পঢ়ি গৈছে এইখন বিদ্যালয়ত, আৰু তেওঁ পঢ়ি এতিয়া প্ৰাক্তন হৈ গৈছে, গতিকে তেওঁ এখন কিতাপ আপুনি আমাৰ লাইব্ৰেৰীলৈ দিছে। ধন্যবাদ। এইখনো এটা ভাল পদক্ষেপ, এয়া এখন কিতাপ দিছে। গতিকে আমি আপোনালোকৰ অভিভাৱক হিচাপে বা এগৰাকী প্ৰাক্তন ছাত্ৰ হিচাপে যিখিনি আমাক এয়া অনুদান বিদ্যালয়লৈ তেওঁলোকে দিছে, পুলি এটা হওক বা এখন কিতাপ হ'লেও তেওঁলোকে দিছে, যাতে পিছৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব পাৰে, এনেকুৱা ধৰণৰ পদক্ষেপবোৰ সঁচাই প্ৰশংসনীয়। আৰু এইবিলাকৰ কাৰণে আমাৰ সকলোৱে যদি এনেকৈ কিছু যিকোনো এটা বস্তু দিয়ে, বিদ্যালয়খন যাতে আগবাঢ়ি যাব পাৰে, এনেকুৱা ধৰণৰ পদক্ষেপ আমি খুব প্ৰশংসনীয় বুলি কৈছোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ সকলো সজাগ আৰু সচেতন হওক, বিদ্যালয়খনো উন্নতি হওক। গতিকে এইখন আমাৰ কেৱল এজনৰ বা দুজনৰ বস্তু নহয়, নহয় জানো? আৰু সকলো কাৰণেই। গতিকে এনেকুৱা এটা আমি সকলোৱে যাতে সহায় সহযোগ দি আগবাঢ়িব পাৰে, এইটো কোনো বাধ্যবাধকতা নহয়। কোনোবাৰ ভাল লাগিছে, আজি যেনেকৈ আপুনি ইয়াত দিছে, বিদ্যালয়ত এটা সুন্দৰ পুলি এটা দিছে, বা আপুনি এখন তেওঁ আপোনাৰ প্ৰাক্তন ছাত্ৰ আছিলে, পঢ়ি ঘৰত থাকি যোৱাৰ কাৰণে দিছে। এনেকুৱা ধৰণৰবিলাক আমাৰ কি হয়, এটা মাজত সুন্দৰ সমন্বয় গঢ়ি উঠে আৰু আগবাঢ়িও যায়, আৰু তেওঁলোকৰ মাজত এটা সহযোগিতা থাকে। ধন্যবাদ। সকলোলৈ মই ধন্যবাদ জনাইছোঁ।